कमांडो का एम होता है, कमांडो कोर्स का एम होता है कि उसको मानसिक रूप से इतना मजबूत करो कि वो कभी किसी भी सिचुएशन में टूटे ना। और जब आप मानसिक रूप से मजबूत होते हो तो शारीरिक रूप से अपने आप मजबूत हो जाते हो। मानसिक रूप से मजबूत करने के বন্ধুসকল আজি শনিবাৰ, আজি 1 উইকৰ প্ৰগ্ৰেমৰ আজি লাষ্ট ডে হয়। আজি লাষ্ট ডে, আজি আপোনালোকৰ প্ৰগ্ৰেমত আছে হিলছ এৰিয়া ট্ৰেইনিং আৰু মানে ঘৰৰ যদি ষ্টেপ আছে ষ্টেপত আপোনালোকে কৰিব লাগে। গতিকে মই হিলছ এৰিয়ালৈ আহিলোঁ, মানে অৰুণাচল আহিলোঁ। আপোনালোকৰ ঘৰৰ ওচৰত যদি ওখ যদি জেগা আছে তেতিয়া আপোনালোকে কৰিব পাৰে। আৰু অৰুণাচলখন মানে আমাৰ ঘৰৰ ওচৰত থকা দেখি মই অৰুণাচল এতিয়া পাহাৰলৈ আহিলোঁ। গতিকে পাহাৰত আপোনালোকে কেনেকৈ প্ৰেক্টিছ কৰিব, ওখ জেগাত কেনেকৈ প্ৰেক্টিছ কৰিব সেইখিনি আপোনালোকক দেখুৱাম। গতিকে এতিয়া অৰুণাচল গৈ আছোঁ আৰু এইফালে শান্তনু আছে লগত, আৰু অৰুণাচলখন ওচৰতে আছে যিহেতু অলপ ফুৰিমগৈও, তাতে আপোনালোকৰ চিডিউলখনো কমপ্লিট কৰিম। গতিকে ভিডিঅ'টো আজি তাগ্ৰা হ'ব, গতিকে আপোনালোকে ভালদৰে চাব, ঠিক আছে? তেন্তে ব'লক এতিয়া অৰুণাচল যাওঁ। আহি পিনি এতিয়া কৰি লৈছোঁ পোনপ্ৰথমে ষ্ট্ৰেচিংখিনি কৰি লৈছোঁ। ষ্ট্ৰেচিংখিনি মষ্ট ইম্পৰ্টেণ্ট হয়। ষ্ট্ৰেচিং নকৰাকৈ যদি আমি ডাইৰেক্ট দৌৰোঁ আমাৰ মানে বহুত বেছি প্ৰব্লেম হ'ব। আপোনালোকক কৈ থাকোঁ, গতিকে এইটো কথা কৈয়ে থাকিব লাগিব, কাৰণ আপোনালোকে বহুতক দেখোঁ মানে ষ্ট্ৰেচিং নকৰাকৈ ডাইৰেক্ট ৰানিং কৰে। তেনেকৈ দৌৰিলে মানে কি হ'ল, আপোনালোকৰ ভৰি চৰি যে বিষায়, চিন পেইন যে হয়, সেইকাৰণে হয়। সেইকাৰণে নহ'বৰ কাৰণে আপোনালোকে মানে ভৰি হাতবিলাক আপোনালোকে পূৰা ফ্ৰী কৰি ল'ব, ঠিক আছে? ষ্ট্ৰেচিং কৰি ফ্ৰী কৰি ল'লে কোনো চিন্তা নাথাকে। গতিকে আৰু কিছুমান মানে ভৰি বিষ কিবাৰ বিষ এইবিলাক মানে কেলছিয়ামৰ কাৰণে হয়। কেলছিয়ামৰ টেবলেট খাব, কেলছিয়ামৰ এইটো মাকৈটো খাব, তেনেকুৱা বস্তুবিলাক খাব। আৰু কেলছিয়াম যিবিলাক আনে, ছাগলী ঠেং আপোনালোকে খাব পাৰে, তেনেকুৱা কথা। আৰু আজি আমি কৰিম 200 মিটাৰ মাৰিম, 100 মিটাৰ মাৰিম, তেনেকৈ আৰু এক্সাৰচাইজখিনি বাকী কৰিম। সকলোখিনি আপোনালোকে চাব। পোনপ্ৰথমে এতিয়া দৌৰি লৈছোঁ অলপ, কাৰণ গাটো আমি গৰম কৰি ল'ব লাগিব। 100 মিটাৰ 200 মিটাৰ আমি যদি মাৰোঁ, কিন্তু আমি গাটো গৰম কৰিব লাগিব, ডাইৰেক্ট মাৰিব নালাগে। গতিকে অলপ গা চা গৰম কৰি মেলি দৌৰিব লাগে। 100 মিটাৰ 200 মিটাৰ যিটো মাৰে আপোনালোকে 400 মিটাৰ মাৰিব পাৰে। আপোনালোকে মানে ভৰিত পাৱাৰ আহিবৰ কাৰণে পূৰা ফালি দিব লাগে মানে। মই এতিয়া পাহাৰত দৌৰিছোঁ ওচৰতে আছে বুলি। আপোনালোকৰ ঘৰৰ ওচৰত যদি পাহাৰ নাই, তেন্তে আপোনালোকৰ এনেই ওখ ঠাই কিছুমান থাকিব পাৰে, মানে তেনেকুৱা ঠাইতো আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে। পাহাৰেই যে হ'ব লাগিব সেইটো কথা নহয়, বা আপোনালোকে মানে ষ্টেপতো প্ৰেক্টিছ কৰিব পাৰে, মানে মিলাই ল'ব আপোনালোকে সেইটো। ষ্ট্ৰেচিং কৰা হৈ গ'ল, অলপ ৰানিং কৰি ল'লোঁ, আৰু এতিয়া মাৰিম 100 মিটাৰ 5টা মাৰিম। গতিকে এইডোখৰ অলপ হেৰি হয়, আপ হয়, ডাউন আছে। গতিকে ইয়াতে মানে 100 মিটাৰ মাৰিম 5টা। গতিকে এতিয়া আৰম্ভ কৰোঁ। খুলি লৈছোঁ, ঠিক আছে? চানজনে কেমেৰা ধৰিব, মই তলৰ পৰা আহিম। এটা হৈছে 100 মিটাৰ আৰু 4টা বাকী আছে। 100 মিটাৰ 5টা মাৰিলোঁ, আৰু এতিয়া মাৰিম 200 মিটাৰ মাৰিম 3টা। মানে পূৰা ভাগৰ লাগি যোৱালৈকে আপোনালোকে মাৰিব লাগিব, ঠিক আছে? যেইটা মাৰে পূৰা ভাগৰ লাগি যাওক, মানে আপোনালোকে এইবিলাকত পূৰা ধৰিব লাগিব, পাৱাৰত আহিব লাগিব, ঠিক আছে? 200 মিটাৰ মাৰিম এতিয়া 3টা। ৰানিং কৰা হৈ গ'ল, 100 মিটাৰ মাৰিলোঁ, 200 মিটাৰ মাৰিলোঁ। এতিয়া এক্সাৰচাইজ কৰিছোঁ, গতিকে আপোনালোকে এক্সাৰচাইজখিনি চাওক। আপোনালোকে তলৰ পৰা ওপৰলৈ আহিব, ঠিক আছে? মানে ডাউনৰ পৰা আপোনালোকে আপলৈ আহিবলৈ চাব, এনেকৈ প্ৰেক্টিছ কৰি পিনে। ইটোৰ পিছত সিটো এক্সাৰচাইজ দিয়া আছে, গতিকে আপোনালোকে চাই থাকক, চাই পিনে ভালদৰে কৰিব। আৰু আপোনালোকে ৱেটো লৈ ল'ব পাৰে, পিঠিত যদি ৱেট লৈ লয় তেতিয়াতো বেছি ভাল হয়। আৰু আপোনালোকক মই এতিয়া এটা এক্সাৰচাইজ কৰি দেখাইছোঁ। আপোনালোকক মই কওঁ 3টাকৈ কৰিব। এটা এক্সাৰচাইজ আপোনালোকে মই এতিয়া কৰি দেখাইছোঁ নহয়, এইটো এক্সাৰচাইজ আপোনালোকে 3বাৰকৈ কৰিব, ঠিক আছে? এতিয়া 1 লেগ শ্বুটিং কৰি আছোঁ, 1 লেগ গৈ আহি আছোঁ, বাওঁ ভৰি আহি আছোঁ, তাৰপিছত আকৌ সোঁ ভৰিত কৰিব। এইটো বাৰু মানে 1 লেগ শ্বুটিংটো আপোনালোকে দুবাৰ কৰিলেও হৈ যাব। বাকী এক্সাৰচাইজবিলাক আপোনালোকে এইটো 3বাৰ কৰিব তেনেকৈ। One, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17,
18, 19, 20. 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15. আজি শনিবাৰৰ মৰ্ণিং চিডুলখন কমপ্লিট কৰিলোঁ আপোনালোকক কি প্ৰেক্টিছ কৰিব লাগে সকলোখিনি কৰি দেখুৱালোহি ৰানিঙৰ পৰা প্ৰেক্টিছৰ মানে কি আৰু হিলছ এৰিয়াত কৰিব লাগে আপোনালোকে যিহেতু মানে হিলছ এৰিয়াত প্ৰেক্টিছ কৰিলে বা আপোনালোকে ষ্টেপত প্ৰেক্টিছ কৰিলে বা আপোনালোকে বালিত প্ৰেক্টিছ কৰিলে মৰ্ণিং টাইম হৈ গ'ল আৰু ইভিনিং টাইম আছে আমাৰ মাছাজ কুল ডাউন আৰু ষ্ট্ৰেচিং আমি যিহেতু মানে এতিয়া ৰাতিপুৱা টাইমত অলপ হাৰ্ড কৰিছোঁ গতিকে পিছবেলা টাইমত আমি অলপ ৰেষ্ট কৰিম গতিকে এতিয়া আমি অৰুণাচলখন অলপ ফুৰিমগৈ শান্তনু আছে গতিকে অলপ শ্বৰ্ট ভিডিঅ' বনামগৈ অৰুণাচলখন এবাৰ প্লিজ দেখাই দিয়া সেইফালে তাৰপিছত ইভিনিং টাইমত আমি মাছাজ চাছাজ কৰিম আপোনালোকক দেখুৱাম ঠিক আছে পাছবেলা টাইমত আপোনালোকে ফিল্ডলৈ আহি ধুনীয়াকৈ ষ্ট্ৰেচিং কৰিব মাছাজ কৰিব তাৰপিছত আপোনালোকে ৰানিং কৰোঁ লাগিব কিন্তু আপোনালোকে ৰানিং কৰিলে নহ'ব কাৰণ আপোনালোকে আগবেলা টাইমত মৰ্ণিং টাইমত আপোনালোকে বহুত বেছি হাৰ্ড প্ৰেক্টিছ কৰিছে ইমান এটা হাৰ্ড প্ৰেক্টিছ কৰি মেলি আপোনালোকে পিছবেলা টাইমত ৰেষ্ট কৰিব লাগে ৰেষ্ট মানে ধুনীয়াকৈ আপোনালোকে এইখিনি কৰিব আৰু যিখিনি নৰ্মেল ষ্ট্ৰেচিং হয় কিবা হয় এইবিলাক আৰু ৰানিংটো নকৰিব ঠিক আছে আৰু মাছাজ কৰিব মাছাজ কৰাব মানে লগৰজনক ক'ব মোক মাছাজ কৰি দে তোক মই মাছাজ কৰি দিম তেনেকৈ আৰু ইজনে সিজনক আপোনালোকে মাছাজ কৰি দিব আৰু আজি লাষ্ট ডে হয় গতিকে সোমবাৰৰ পৰা শনিবাৰলৈকে আপোনালোকে কি কৰিব লাগে সকলোখিনি আপোনালোকক মই দেখুৱাই দিলোঁ গতিকে আপোনালোকে ভালদৰে কৰিব যদি ভালদৰে কৰে আপোনাৰ লাভ হ'ব যদি ভালদৰে নকৰে আপোনালোকৰ সাংঘাতিক লছ হ'ব গতিকে লছ হ'লে আপোনালোকে পিছত পস্তাব লাগিব যেতিয়া লগৰজনে চাকৰিটো পাব তেতিয়া আপুনি ভাবিব যে মই কিয় নকৰিলোঁ তাৰ লগত মই যদি ভালদৰে মই যদি কৰা হ'লে তাৰ লগত বুলি নহয় মই যদি ভালকৈ যদি মই প্ৰেক্টিছ কৰা হ'লে ময়ো আজি চাকৰিটো পালোহেঁতেন যাতে পিছত তেনেকৈ পস্তাবলগীয়া নহয় সেইকাৰণে আপোনালোকক কৈছোঁ যে এতিয়া আপোনালোকে কষ্ট কৰক এতিয়া কষ্ট কৰিলে পাছত ফলটো পাব পাছত মানে ভাবি লাভ নাই আৰু মানুহৰ এনেও কষ্ট কৰিবলৈ মন নাযায় 100% মানুহৰ ভিতৰত 90% মানুহে কষ্ট নকৰে আৰু সেই 10% মানুহে কষ্ট কৰে আৰু সফলো হয় আপোনালোকে সেই 90% ভিতৰত সোমাবলৈ নাচাব আপুনি সেই 10% ভিতৰত সোমাবলৈ চাওক আপুনি নিশ্চয় সফল হ'ব নিজৰ কাম কৰি যাওক আৰু আজিলৈ বাই তেন্তে বন্ধুসকল জয় আই অসম আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ আহিছে নতুনকৈ তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব